নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰথমটো খবৰ তিনিচুকীয়াৰ লিডুৰ পৰা আহিছে আৰক্ষী আৰু আলফা স্বাধীনৰ সংঘৰ্ষৰ খবৰ আহিছে সংঘৰ্ষত এজন আলফা সদস্য নিহত হোৱাৰ সন্দেহ কৰা হৈছে টিকক মালু পাহাৰত আৰক্ষী আলফা স্বাধীনৰে সংঘৰ্ষ পুৱতিনিশা আৰক্ষীয়ে খবৰ লাভ কৰি অভিযান চলাইছিল এই অভিযানৰ সময়তে দুই পক্ষৰ মাজত সূত্ৰপাত হয় সংঘৰ্ষৰ ইয়া তিনিচুকীয়াৰ লিডুৰ আলফা আৰু আৰক্ষীৰ সংঘৰ্ষৰ খবৰ সংঘৰ্ষত এজন আলফা সদস্য নিহত হোৱাৰ সন্দেহ কৰা হৈছে টিকক মালু পাহাৰত আৰক্ষী আৰু আলফা স্বাধীনৰে সংঘৰ্ষ হয় পুৱতিনিশা আৰক্ষীয়ে খবৰ লাভ কৰি অভিযান চলাইছিল অভিযানৰ সময়তে দুই পক্ষৰ মাজত সূত্ৰপাত হয় সংঘৰ্ষৰ এই খবৰত অধিক তথ্যৰ বাবে আমি সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ তিনিচুকীয়াৰ লিডুৰ পৰা আহিছে আৰক্ষী আৰু আলফা স্বাধীনৰ সংঘৰ্ষৰ খবৰ সংঘৰ্ষত এজন আলফা সদস্য নিহত হোৱাৰ সন্দেহ কৰা হৈছে আমাৰ সতীৰ্থ সাংবাদিক ৰীনা কাকতি গগৈ বৰ্তমান ফোন লাইনত আছে ৰীনা অধিক তথ্য বিচাৰিছো হয় প্ৰাঞ্জল যেটা তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা আৰক্ষী আৰু আলফাৰ মাজত সংঘৰ্ষ আজি সংঘটিত হৈছে আৰু আজি পুৱাৰ ভাগতে এই সংঘৰ্ষ হোৱা বুলি আমি যেটো খবৰ লাভ কৰিছো আলফা এটা দলে বাহৰ পাতি থকা খবৰ পাই অভিযান চলাইছিল আৰক্ষী দলে আৰু লিডুৰ টিকক মুংলুং পাহাৰত এই ঘটনা সংঘটিত হৈছে আৰু সংঘৰ্ষত আলফাৰ এগৰাকী সদস্য নিহত হোৱা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু পুৱতিনিশা আৰক্ষী আলফা স্বাধীনৰ মাজতে সংঘৰ্ষলৈ এতিয়া মাৰ্ঘেৰিটা অঞ্চলত ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে প্ৰাঞ্জল কিয়নো আজি কিছুদিন ধৰি এটা তথ্য যেহেতু গোপন তথ্য পাইছিল যেহেতু চোৰাংচোৱা বিভাগে যেহেতু তিনিচুকীয়া জিলাত এটা আলফাৰ সজাতি দল যেহেতু বাহৰ পাতি থকা খবৰ পাইছিল আৰু ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছিল তিনিচুকীয়া জিলাখনত আৰু দেখা গৈছে যে লিডু আৰক্ষী আৰু মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনৰ যুটীয়া অভিযান যিহেতু চলিছিল লিডুৰ মুলুং পাহাৰত আৰু এই অভিযানতে তুমুল সংঘৰ্ষ হয় দুই ফৌজৰ মাজত ইতিমধ্যে আলফা এজন সদস্য নিহত হোৱা বুলি যেটো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে প্ৰাঞ্জল ধন্যবাদ জনাইছো ৰীনা কাকতি গগৈ পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে আমি পুনৰ যোগাযোগ স্থাপন কৰিম সন্দীপ মেহতা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যোৱা মাহৰ পৰা খালী হৈ আছে মুখ্য ন্যায়াধীশৰ পদ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত আছে সন্দীপ মেহতা ত্ৰিপুৰা উচ্চ ন্যায়ালয়তো নতুন মুখ্য ন্যায়াধীশ নিযুক্তি অপৰেশ কুমাৰ সিং হ'ব ত্ৰিপুৰাৰ নতুন মুখ্য ন্যায়াধীশ আমি পুনৰবাৰ জনাইছো এতিয়া সন্দীপ মেহতা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যোৱা মাহৰ পৰা খালী হৈ আছে মুখ্য ন্যায়াধীশৰ পদটো ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত আছে সন্দীপ মেহতা ত্ৰিপুৰা উচ্চ ন্যায়ালয়তো নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে অপৰেশ কুমাৰ সিং হ'ব ত্ৰিপুৰাৰ নতুন মুখ্য ন্যায়াধীশ শিৱসাগৰৰ অধিবক্তা প্ৰসিদ্ধ কুমাৰ বৰাৰ ঘৰৰ পৰা 40 লাখ টকা চুৰি সন্দৰ্ভত এজনক আটক কৰা হৈছে এই চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগত গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে আবাস আলী নামৰ এজন অভিযুক্ত বিগত বৰ্ষৰ 28 অক্টোবৰত অধিবক্তাজনৰ ঘৰৰ পৰা 40 লাখ টকা চুৰি হৈছিল বুলি এজাহাৰ দাখিল কৰা হৈছিল 21 অক্টোবৰৰ পৰা 28 অক্টোবৰৰ পুৱালৈকে ঘৰত নাছিল অধিবক্তাজন সেই সময়তে লকাৰৰ পৰা 40 লাখ টকা চুৰি হোৱা বুলি এজাহাৰ দিছিল অধিবক্তাজনে অধিবক্তাজনে 40 লাখ টকা ঘৰত কিয় ৰাখিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ইয়া শিৱসাগৰৰ খবৰ য'ত অধিবক্তা প্ৰসিদ্ধ কুমাৰ বৰাৰ ঘৰৰ পৰা 40 লাখ টকা চুৰি সন্দৰ্ভত এজনক আটক কৰা হৈছে এই চুৰি কাৰ্যৰ জড়িত থকাৰ অভিযোগত গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে আবাস আলী নামৰ এজন অভিযুক্তক বিগত বৰ্ষৰ 28 অক্টোবৰত অধিবক্তাজনৰ ঘৰৰ পৰা 40 লাখ টকা চুৰি হৈছিল বুলি দাখিল কৰা হৈছিল এজাহাৰ 21 অক্টোবৰৰ পৰা 28 অক্টোবৰৰ পুৱালৈকে ঘৰত নাছিল অধিবক্তাজন আৰু সেই সময়তে লকাৰৰ পৰা 40 লাখ টকা চুৰি হোৱা বুলি এজাহাৰ দিছিল অধিবক্তাজনে 40 লাখ টকা ঘৰত কিয় ৰাখিছিল তাক লৈও একাংশই প্ৰশ্ন উত্থাপন কৰিছে আজিৰে পৰা চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটি পিতৃ মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে দিয়া হৈছে ছুটি আজিৰ পৰা 4 দিনৰ বাবে প্ৰযোজ্য থাকিব এই ছুটি দুদিন অৱশ্যে আনুষ্ঠানিক ৰূপত দিয়া হৈছে আৰু দুদিন এদিন হৈছে দ্বিতীয় শনিবাৰৰ বন্ধ আৰু আন এদিন হৈছে দেওবাৰ সেই দুদিন মিলাই 4 দিন হৈছেগৈ দুদিন চৰকাৰী বন্ধ আৰু দুদিন ছুটি মঞ্জুৰ কৰা হৈছে ছুটিৰ সময়ত চৰকাৰী কৰ্মচাৰীসকল ব্যস্ত থাকিব নোৱাৰিব বিনোদনমূলক কামত পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ ফটোসহ প্ৰমাণ দিব লাগিব ঊৰ্ধ্বতন বিষয়াক প্ৰণাম আঁচনিৰ অধীনত পিতৃ মাতৃ বন্দনাৰ বাবে 9 পৰা 12 ফেব্ৰুৱাৰীলৈ মঞ্জুৰ কৰা হৈছে ছুটি
বৃহস্পতি শুকুৰ এই দুদিন আৰু লগতে শনিবাৰে দ্বিতীয় শনিবাৰৰ বন্ধ আৰু দেওবাৰটো বন্ধ থাকি এই দুদিন মিলাই মুঠ 4 দিন এই 4 দিনৰ এই বন্ধ অৱশ্যে যিসকলে ৱেবছাইটত গৈ আবেদন কৰে তেওঁলোকৰ বাবেহে ছুটি মঞ্জুৰ কৰা হৈছে এটা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে এই ছুটিৰ বাবে আৰু এই ছুটি মঞ্জুৰ কৰা হ'ব যিসকলে আবেদন কৰে তেওঁলোকৰ ক্ষেত্ৰতহে গুৱাহাটীত এতিয়া ধূলিৰ চামনি দিল্লীৰ দশা হৈছে গুৱাহাটীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত পৰিছে গুৱাহাটী মহানগৰ বিগত কিছুদিনৰ পৰা ক্ৰমান্বয়ে অৱনমিত হৈছে গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স যাৰ ফলত বৃদ্ধি পাইছে শ্বাস প্ৰশ্বাসজনিত ৰোগ ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি অবাধ পাহাৰ খনন বন ধ্বংস যধে মধে চলা অত্যধিক নিৰ্মাণ কাৰ্য তথা বাহন চলাচলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত অধিক প্ৰদূষিত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল এনে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব আপুনি কি কয় চিকিৎসক আৰু বিজ্ঞানীসকলে এয়াৰ কোৱালিটি ইণ্ডেক্সটোৱে ভেৰি প'ৰ দেখাই আছে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ মতে দিয়া মতে এই সময়ত হয় যিহেতু বৰষুণ নাই এইটো বৰষুণৰ ওপৰত দিব ডাষ্টটো আমি কৈছোঁ ডাষ্টখিনি আহিছে ক'ৰ পৰা তেওঁলোকে কৈছে ৰিভাৰ বেডৰ পৰা এটা আহে আৰু দ্বিতীয়তে এই কনষ্ট্ৰাকশ্যন এণ্ড ডিমুলেশ্যন তাৰমানে অকল কনষ্ট্ৰাকশ্যন কোনোবাই ঘৰ ভাঙি দিছে আছাম টাইপ RCC কৰিছে আৰু দ্বিতীয়তে ব্ৰিজবিলাক আৰু হাইৱেবোৰ হৈ আছে যোৱা 3 মাহত গুৱাহাটী বিশেষকৈ বৰষুণ হোৱা নাই চ' দিছ ইজ এ ছিজন ইটছ এ ড্ৰাই ছিজন পষ্ট ৰেইনি আৰু সেইকাৰণে খুব পলেন্স আৰু ডাষ্ট এলাৰ্জি বহুত মানুহৰ হৈছে ডেট হেজ কজ ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যনছ বিশেষকৈ বাচ্চাবোৰৰ ডেকা মানুহৰো হৈছে এইটো এতিয়া উই হেভ টু থিংক ফৰ some solution. আজি ৰাতিপুৱা it was 217 or 270. চিকিৎসক আৰু বিশেষজ্ঞৰ এইখিনি হ'ল মতামত আপোনালোকে শুনিলে ধূলিৰে ধূসৰিত হৈ পৰিছে গুৱাহাটী মহানগৰ বিশেষকৈ বৰষুণ এতিয়া হ্ৰাস পাইছে গছ-গছনি কাটি তহিলং কৰা হৈছে অবাধ পাহাৰ ধ্বংস কৰা হৈছে ঘৰ নিৰ্মাণৰ নামত ৰাস্তা নিৰ্মাণৰ নামত হাইৱে নিৰ্মাণৰ নামত গছ-গছনি কটা হৈছে কিবা হাজাৰ গছ-গছনি বিগত কেইবা মাহত কটা হৈছে যাৰ ফলতে এই অৱস্থা বৰ্তমান ইফালে বৰষুণো হোৱা নাই বায়ুমণ্ডলত যি আৰ্দ্ৰতা থাকে সেই আৰ্দ্ৰতাৰ পৰিমাণ বৃদ্ধি পাইছে আনফালে ব্ৰহ্মপুত্ৰৰ বালিচৰ ওলাই পৰিছে বৰষুণ নোহোৱাৰ ফলত পানী শুকাই পৰিছে আৰু সেই ব্ৰহ্মপুত্ৰৰ বালি বতাহত উৰি আহিছে ধূলিৰে ধূসৰিত কৰিছে গুৱাহাটীক এই অৱস্থা বৰ্তমান গুৱাহাটীৰ এতিয়া সাৱধানতা বহুখিনি ল'বলগীয়া আছে প্ৰতিজন নাগৰিকে মুখত মাস্ক পৰিধান কৰাটো এক প্ৰকাৰ বাধ্যতামূলক কৰি লোৱাটো প্ৰয়োজন বুলি একাংশই মত পোষণ কৰিছে বিশেষজ্ঞৰ মত সেয়া যেনেধৰণে কৰোনাৰ সময়ত মাস্ক পৰিধান কৰা হৈছিল ঠিক তেনেধৰণে এই সময়ছোৱাতো মাস্ক পৰিধান কৰি থকাটো নিজৰ বাবেই ভাল শ্বাস প্ৰশ্বাসজনিত ৰোগ যাতে নহয় তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে আৰু কণ শিশুসকলৰ ক্ষেত্ৰতো সাৱধানতামূলক পদক্ষেপ লোৱা দৰকাৰ বিশেষকৈ ঘৰৰ বাহিৰলৈ উলিয়াই অনাৰ সময়ত শিশুসকলক যাতে এই ধূলিৰ ধুমুহাই চুব নোৱাৰে বা এই ধূলিৰ গ্ৰাসত যাতে শিশুসকল নপৰে তাৰ ওপৰতো দৃষ্টি ৰাখিব লাগিব পৰাপক্ষত ঘৰৰ বাহিৰলৈ শিশুসকলক এইকেইদিন ননাটোৱেই শ্ৰেয় সেই কথাও বিশেষজ্ঞসকলে কৈছে মুঠতে এতিয়া দিল্লীৰ যি এয়াৰ কোৱালিটি ইনডেক্স সেই সূচকও এতিয়া যেন অতিক্ৰম কৰিব গুৱাহাটীয়ে তেনে দিশতেই আগবাঢ়ি আছে বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ ভিতৰত 50 সংখ্যক স্থানত আছে গুৱাহাটী মহানগৰী আৰু লাহে লাহে এই সংখ্যা আৰু বৃদ্ধি পাব তাৰ অনুমান কৰা হৈছে বৰ্তমান আজিৰ দিনটোত দেশৰ বা বিশ্বৰ প্ৰদূষিত চহৰৰ ভিতৰত 50 সংখ্যক স্থানত গুৱাহাটী আছে আৰু এনে অৱস্থা যদি হৈ থাকে তেনেহ'লে হয়তো সেই সংখ্যা বা পৰিসংখ্যা আগবাঢ়িবলৈ বৰ বেছি দিন নালাগিব হয়তো 10ৰ ভিতৰতো আহি পৰিব পাৰে গুৱাহাটী যদি এনেধৰণৰ জটিল অৱস্থা চলি থাকে ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত পৰিছে গুৱাহাটী মহানগৰ বিগত কিছুদিনৰ পৰা ক্ৰমান্বয়ে অৱনমিত হৈছে গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স যাৰ ফলত বৃদ্ধি পাইছে শ্বাস প্ৰশ্বাসজনিত ৰোগ ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে বলেন এটা অট্টালিকাৰ ওপৰত যেহেতু বৰ্তমান আপুনি আছে আৰু সেই অট্টালিকাৰ পৰা গোটেই গুৱাহাটীখনৰ পৰিৱেশ যদি আমি চাওঁ ধূলিৰে ধূসৰিত পৰিৱেশ কালি আছিল আৰু আজিও এই মুহূৰ্তত অলপ সেয়া হ'বলৈ ধৰিছে বিয়লিৰ ভাগলৈ হয়তো তেনে অৱস্থাই হ'ব কালি যেনেধৰণৰ অৱস্থা আছিল
আপুনি বিশেষজ্ঞৰ সৈতে কথা পাতিছে, বিভিন্নজনৰ সৈতে কথা পাতিছে, কি কয় তেওঁলোকে? নিশ্চয়কৈ যোৱাকালি সন্ধিয়াৰ ভাগৰ সেই সময়খিনি অতিকৈ দুখ লগা আৰু এখন জটিল ছবি দেখিবলৈ পোৱা গৈছিলে গুৱাহাটী মহানগৰীত। যদিওবা তাৰ পৰিৱৰ্তে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে কিছু পৰিমাণে যদিও ফৰকাল দেখিব পোৱা গৈছে, কিন্তু সেই পৰিৱেশ যে আৰু এদিন বা দুদিনত হয়তো আজি সন্ধিয়াৰ ভাগতো হয়তো সেয়াই আকৌ পৰিৱেশ দেখিবলৈ পোৱা হ'ব পাৰে। কিয়নো দেখিব পোৱা গৈছে যে শেহতীয়া প্ৰায় ৩-৪ মাহ ধৰি একেলঠাৰি বৰষুণ কোনো ধৰণৰ নাই, আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে যে গুৱাহাটী মহানগৰীত চলি থকা বিভিন্ন ধৰণৰ কাম কাজৰ তীব্ৰ গতিত মহানগৰীৰ যিসমূহ পাহাৰ খননৰ পৰা আৰম্ভ কৰি গছ গছনিসমূহ কাটি দিয়া হৈছে। গতিকে এনে কিছু কামৰ বাবে মহানগৰবাসী আজিৰ বা যোৱাকালিৰ সন্ধিয়া ভাগৰ যিটো পৰিৱেশ, সেই পৰিৱেশ দেখিবলগীয়া হৈছে। আৰু যি পৰিৱেশ দেখি ইতিমধ্যেই এক আতংকময় এক পৰিৱেশেও বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা বাৰম্বাৰ ইতিমধ্যেই গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ, গুৱাহাটী পৌৰ নিগমলৈ জাননী প্ৰেৰণ কৰা হৈছে এই ব্যৱস্থাৰ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে। দেখিব পোৱা গৈছিলে যে ইয়াৰ 15 দিন পূৰ্বেই গুৱাহাটী পৌৰ নিগমক গুৱাহাটী মহানগৰীৰ পথসমূহত পানী ছটিওৱাৰ কথাও উল্লেখ কৰা হৈছিলে, গছ গছনিসমূহত পানী ছটিওৱাৰ কথাও প্ৰকাশ কৰা হৈছিলে। কিন্তু সেই যেন কোনো ধৰণৰ নামগন্ধেই দেখিবলৈ পোৱা নগ'ল গুৱাহাটী পৌৰ নিগম অথবা মহানগৰ উন্নয়ন বিভাগৰ তৰফৰ পৰা, আৰু যাৰ কাৰণে দেখিবলৈ পোৱা গৈছিলে যে ধূলিৰে এক দুখময় এক পৰিৱেশৰ সৃষ্টি হৈছিলে গুৱাহাটী মহানগৰীত। আৰু যিহেতুকে ফাগুনৰ এই মুহূৰ্তলৈকে মাহ পৰাই নাই, গতিকে ফাগুনৰ সময়খিনি আমি চাওঁ যে এটা ধূলিয়ৰীয়া এটা পৰিৱেশ দেখিব পোৱা যায়। কিন্তু তাৰ প্ৰাক মুহূৰ্ততে এই মাঘ মাহতে দেখিবলৈ পোৱা গৈছে সেই পৰিৱেশে এটা পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে প্ৰদূষণ আৰু গুৱাহাটী মহানগৰীত চলি থকা কাম কাজসমূহ, আৰু যাক লৈ বিশেষকৈ উশাহ নিশাহ বা স্বাস্থ্যজনিত যিসকল লোকৰ সমস্যা আছে সেইসকল লোকৰ কাৰণে এক জটিল সমস্যাৰ সৃষ্টি হৈছে। চিকিৎসকসকলে বাৰ বাৰ দেখিবলৈ পোৱা গৈছিলে যে তেখেতসকলে পৰামৰ্শ আগবঢ়াইছে, তেখেতসকলে বিশেষকৈ মহানগৰীৰ বাহিৰভাগলৈ যিসকল লোক ওলাই আহে দিনৰ দিনটোৰ কামৰ বাবে সেইসকল লোকৰ সাৱধানতাৰ কাৰণে তেখেতসকলে মেছেজ প্ৰেৰণ কৰিছে। কিন্তু সেই মেছেজৰ সমান্তৰালভাৱে বিভাগীয় কৰ্তৃপক্ষসমূহকো তেখেতসকলে উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীৰ বাট পথসমূহত চলি থকা কাম কাজসমূহৰ ক্ষেত্ৰত কিছু পৰিমাণে যদি সাৱধানতা অৱলম্বন কৰি সেইসমূহ প্লাষ্টিকেৰে আৱৰি ৰাখি কাম কাজসমূহ ব্যৱস্থা কৰা হয় তাৰ কথা কোৱা হৈছিলে। কিন্তু সেয়াও যেন আচলতে দেখিবলৈ পোৱা হোৱা নাই। অৰ্থাৎ যেন সকলোৱে নিজেই নিজৰ মনোভাৱেৰে আচলতে কাম চলাই গৈ আছে, আৰু দেখিবলৈ পোৱা গৈছে সেই সমান্তৰালভাৱে যিসমূহ অট্টালিকা নিৰ্মাণ কৰিছে, প্ৰকল্প নিৰ্মাণ কৰিছে বা কৃত্ৰিমভাৱেহে আচলতে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ শেহতীয়াকৈ নিৰ্মাণ হোৱা উদ্যানসমূহতো গছসমূহ ৰোপণ কৰা হৈছে। কিন্তু প্ৰাকৃতিক যিটো পৰিৱেশ সেই পৰিৱেশ সম্পূৰ্ণৰূপে যেন হেৰুৱাই পেলাইছে গুৱাহাটী মহানগৰীয়ে, আৰু যাৰ কাৰণে ক্ৰমাৎ এক ভয়ংকৰ পৰিৱেশৰ দিশে আগবাঢ়িছে এতিয়া গুৱাহাটী মহানগৰ। বলেন তাৎক্ষণিক উপশমৰ উপায় কি হ'ব পাৰে? আপুনি বিশেষজ্ঞৰ সৈতে যিহেতু কথা পাতিছে, তেওঁলোকে কৈছে বিভিন্ন উপায়ৰ কথা, কিন্তু চৰকাৰে এই বিষয়টো কেনেধৰণে চিন্তা চৰ্চা কৰিছে, সংশ্লিষ্ট বিভাগসমূহে কেনেধৰণে চোৱা চিতা কৰিছে? তাৎক্ষণিক কিন্তু উপশম লাগিবই যিকোনো প্ৰকাৰে। চাওক, অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা কোৱা হৈছিলে যে গুৱাহাটী মহানগৰীৰ বাট পথসমূহত পানী ছটিওৱাৰ কথা কোৱা হৈছিলে। যিসমূহ প্ৰকল্প চলি আছে সেইসমূহ প্ৰকল্প সম্পূৰ্ণভাৱে প্লাষ্টিকেৰে মেৰিয়াই ৰাখি তাৰ ভিতৰ ভাগত কাম কৰাৰ কথা কোৱা হৈছে, আৰু পৰিৱেশ যদি জটিল হয় সেইসমূহ কাম কিছুদিনৰ কাৰণে অন্ততঃ বন্ধ কৰি দিয়াৰ কথাও তেখেতসকলক আহ্বান জনোৱা হৈছিলে। কিন্তু দেখিবলৈ পোৱা গৈছে সেই কামৰ কোনো এটাই এই মুহূৰ্তলৈকে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে যিসকল তেখেতসকলৰ বিশেষজ্ঞৰ তৰফৰ পৰা, যি অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যিসকল বিশেষজ্ঞ তেখেতসকলৰ তৰফৰ পৰা এই পৰিৱেশ প্ৰদূষণৰ ৰোধ কৰাৰ কাৰণে সামগ্ৰিকভাৱে তেখেতসকলে এই ধৰণৰ কিছুমান পৰামৰ্শ আগবঢ়াইছিলে। কিন্তু সেই পৰামৰ্শসমূহ আজিলৈকে কাৰ্যকৰী নহ'ল, যিটো প্ৰায় বিগত 15 দিন পূৰ্বে কাৰ্যকৰী হ'ব লাগিছিলে, আৰু যাৰ কাৰণে পৰিৱেশে অত্যন্ত জটিল ৰূপ এই মুহূৰ্তত ধাৰণ কৰিছে। যদিওবা যোৱাকালি আবেলি বা দিনৰ ভাগৰ পৰা যি পৰিৱেশ আছিলে সেই পৰিৱেশৰ তুলনাত এই মুহূৰ্তৰ সামগ্ৰিকভাৱে যোৱাকালি আমি দেখিছিলোঁ যে 100 মিটাৰ বা 50 মিটাৰৰ দূৰত্বৰ যিসকল লোক থাকে ৰাজপথতেই হওক বা অন্যান্য স্থানতেই হওক সেইসমূহক স্বচক্ষে আপুনি যদি চায় তেতিয়াহ'লে দেখা নাপায়। অৰ্থাৎ সম্পূৰ্ণভাৱে অন্ধকাৰময় এটা পৰিৱেশে বিৰাজ কৰিছিলে। দিনৰ পোহৰত যেন অন্ধকাৰ হৈ পৰিছিলে হঠাৎ গুৱাহাটী মহানগৰ। কিন্তু তাৰ তুলনাত আজিৰ যদি দিনটো চোৱা হয় তেতিয়াহ'লে কিছু ফৰকাল এই মুহূৰ্তত আছে, যদিও হয়তো আৰু কেইটামান মুহূৰ্তৰ পিছত হয়তো এই পৰিৱেশ যথেষ্টখিনি সলনি হ'ব পাৰে বুলি সম্ভাৱনা বিৰাজ কৰা হৈছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা যিহেতুকে কোৱা হৈছে যে বৰষুণৰ এই ধৰণৰ কোনো ধৰণৰ সম্ভাৱনা নাই আগন্তুক কিছুদিনলৈকে, গতিকে ক'ব পাৰি যে আৰু হয়তো পৰিৱেশ জটিল হ'ব। কিন্তু এই
মুহূৰ্তত যিহেতুকে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে যি ধৰণৰ নীতি নিৰ্দেশসমূহ জাৰি কৰা হৈছে সেইসমূহ যদি কাৰ্যকৰী কৰিলেহেঁতেন তেতিয়াহ'লে কিছু পৰিমাণে হয়তো সকাহ লাভ কৰিলেহেঁতেন, কিন্তু সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে বিশেষকৈ শ্বাস প্ৰশ্বাসজনিত সমস্যাত যিসকল লোক ভোগে সেইসকল লোকৰ কাৰণে এক অত্যন্ত জটিল হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰ। ধন্যবাদ আপোনাক। গুৱাহাটী এতিয়া এনে অৱস্থাটো নাই যি অৱস্থাত সাধাৰণতে উন্নত যিসমূহ চহৰ আছে তেওঁলোকে বিভিন্ন বিকল্প পদ্ধতি অৱলম্বন কৰি লয়। গুৱাহাটী তেনেধৰণৰ উন্নত চহৰো নহয় য'ত বিকল্প পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। বিকল্প পদ্ধতি বুলি ক'বলৈ গ'লে আমি কৃত্ৰিম বৰষুণৰ কথা ক'ব পাৰোঁ বা তেনেধৰণৰ ব্যৱস্থাৰ কথা ক'ব পাৰোঁ য'ত বহু কোটি কোটি টকা খৰচ হয়, সেইখিনি কৰিব পৰা অৱস্থাত বৰ্তমান হয়তো গুৱাহাটী নাই। তেনেহ'লে তাৰ বিকল্প কি? বিকল্প হ'ল তাৎক্ষণিকভাৱে বন্ধ কৰা এই নিৰ্মাণ কাৰ্যসমূহ। সেয়া বিশেষজ্ঞসকলে মত পোষণ কৰিছে আৰু ক'ৰবাত নিৰ্মাণ কাৰ্য চলিলেও তাত কেনেধৰণৰ সাৱধানতা ল'ব লাগে তাৰো পৰামৰ্শ আগবঢ়াইছে। এতিয়া লক্ষণীয় হ'ব চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে। আমি পুনৰ কৈছোঁ, অবাধ পাহাৰ খনন, বন ধ্বংস, যধে মধে চলোৱা অত্যধিক নিৰ্মাণ কাৰ্য তথা বাহন চলাচলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলতেই অধিক প্ৰদূষিত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল। গুৱাহাটীৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো চলেনযুক্ত কৰা হৈছে, যাৰ বাবে বহু গছ গছনি কটা হৈছে। বহু স্থানত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য একেলগে চলি আছে। এইবোৰো এটা কাৰণ। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া সকলো সাৱধান হোৱাৰ বাহিৰে গত্যন্তৰ নাই। নিজেই সাৱধান হ'ব লাগিব। ঘৰৰ পৰা বাহিৰলৈ ওলালে মাস্কখন পৰিধান কৰিব লাগিব আৰু শিশুসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ উলিয়াই ননাটোৱেই শ্ৰেয় বুলিও বিশেষজ্ঞসকলে মত পোষণ কৰিছে। আৰু বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। আপুনি চাই আছে লাইভ আৱাৰ। 3 দিন ধৰি বিৰোধীয়ে উত্তাল কৰি ৰখা সদনত সৰব হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতিৰ ভাষণৰ উত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ সমালোচনা কৰিলে বিৰোধীক। আদানী গ্ৰুপৰ পতনক লৈ লোকসভাৰ মজিয়াত ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰক সমালোচনাৰে বিৰোধীয়ে সদন উত্তাল কৰি তুলিছিল। ৰাহুল গান্ধীয়ে গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ পুৰণি ফটো এখন দেখুৱাই লোকসভাৰ মজিয়াত ৰাহুল গান্ধীয়ে তুলিছিল 4টা প্ৰশ্ন। কেইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আদানীয়ে বিদেশ ভ্ৰমণ কৰিছিল? বিজেপিৰ ইলেক্টৰেল বণ্ডৰ সৈতে কেনেকৈ লাভান্বিত হৈছিল আদানী? 2014 চনত 609 নম্বৰ স্থানৰ পৰা 2022 চনত দ্বিতীয় স্থানলৈ কেনেকৈ উন্নীত হ'ল আদানী? প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা দেশৰ পৰা কিমান কাম পাইছে আদানী? এইবোৰ প্ৰশ্ন আছিল ৰাহুল গান্ধীৰ আৰু তাৰ পাছতেই তাৰ প্ৰত্যুত্তৰ এইদৰে আগবঢ়ালে নৰেন্দ্ৰ মোদীয়ে। আমি দুইটা ভাষ্য আপোনালোকক শুনাম। आपके गलत गलीच आरोपों पर कैसे भरोसा करेगा? आदरणीय अध्यक्ष जी, No, in fact, Prime Minister was shell shocked. He was in shock and there was no answer. एक जवाब नहीं दिया प्रधानमंत्री जी ने। और मैंने कोई कॉम्प्लिकेटेड क्वेश्चन तो नहीं पूछा है। मैंने ये पूछा है आपके साथ कितनी बार गए हैं, वहाँ कितनी बार मिले हैं। तो सिंपल से सवाल थे, जवाब नहीं दिया। जवाब मिला आपको? No, I'm not satisfied, but it reveals the truth. हिंदी में ये मतलब स्पीच से सच्चाई दिखती है कि अच्छा इंक्वायरी की बात नहीं हुई। अगर मित्र नहीं है तो ये कहते ठीक है मैं इंक्वायरी करा देता हूँ। इंक्वायरी की बात नहीं हुई। डिफेंस इंडस्ट्री है, वहां पे शेल कंपनीज हैं, बेनामी पैसा घूम रहा है, उसके बारे में प्रधानमंत्री ने कुछ नहीं कहा। तो मतलब क्लियर है कि प्रधानमंत्री उनकी रक्षा कर रहे हैं, उनको कर रहे हैं। मेरा कहना है कि ये नेशनल सिक्योरिटी का मामला है, हिंदुस्तान के इंफ्रास्ट्रक्चर का मामला है। प्रधानमंत्री को ये कह देना चाहिए ठीक है हम इंक्वायरी करेंगे, चेक कराएंगे क्या है इसमें। बहुत बड़ा घपला है, मगर वो भी नहीं बोला।
तो जरूर वो उनको प्रोटेक्ट करने की कोशिश कर रहे हैं, बट मैं समझता हूं, मतलब उसका कारण भी है। थैंक यू। আৰু ৰাহুল গান্ধীয়ে অনা অভিযোগৰ পিছতে সদনত সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সদনৰ মজিয়াত উদাত্ত ভাষণেৰে কংগ্ৰেছক তোলা ধুনা দিলে প্ৰধানমন্ত্ৰীয়ে। ৰাহুল গান্ধী তথা বিৰোধীৰ মুখ বন্ধ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সদনৰ মজিয়াত দিলে চৰকাৰৰ সফলতাৰ খতিয়ান। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, ৰাছিয়া ইউক্ৰেইন যুদ্ধই বহু দেশতেই প্ৰভাৱ পেলাইছে। প্ৰভাৱ পৰিছে ভাৰতৰ চুবুৰীয়া দেশতো। বিপৰীতে বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হিচাপে উত্তৰণ ঘটিছে ভাৰতৰ। কিন্তু ভাৰতৰ উত্থানক বহু লোকে গ্ৰহণ কৰিব পৰা নাই। 90,000 ষ্টাৰ্টআপেৰে ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম দেশ। বিৰোধী সমালোচনা কৰি ক'লে, ইউপিএ চৰকাৰৰ 10 বছৰীয়া শাসনকাল আছিল দুৰ্নীতিৰ দশক। ৰাছিয়া ইউক্ৰেইন যুদ্ধই বহু দেশতেই প্ৰভাৱ পেলোৱাৰ বিপৰীতে বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হিচাপে উত্তৰণ ঘটিছে ভাৰতৰ। ये झूठे आरोप लगाने वालों पर मुफ्त राशन प्राप्त करने वाले मेरे देश के 80 करोड़ देशवासी क्या कभी उन पर भरोसा करेंगे क्या? आदरणीय अध्यक्ष जी, वन नेशन वन राशन कार्ड देश भर में कहीं पर भी गरीब से गरीब को भी जब राशन मिल जाता है, वो आपकी झूठी बातों पर, आपके गलत गलीच आरोपों पर कैसे भरोसा करेगा? आदरणीय अध्यक्ष जी, जिस किसान के खाते में साल में 3 बार पीएम किसान सम्मान निधि के 11 करोड़ किसानों के खाते में पैसा जमा होते हैं, वो आपकी गालियां, आपके झूठे आरोपों पर विश्वास कैसा करेगा? तुम्हारी गलतियों को, गालियों को कैसे स्वीकार करेगी? जिंदगी बच गई है उनकी। मुसीबत के समय मोदी काम आया है, तुम्हारी गालियां को वो कैसे स्वीकार करेगा? कैसे स्वीकार करेगा? বৰ্তমান উত্তৰ পূবত টেৰৰিজিমৰ সলনি টুৰিজম বৃদ্ধি হৈছে। উত্তৰ পূব দেশৰ আন ৰাজ্যসমূহৰ সৈতে সমগতিত বিকাশ আৰু উন্নয়নৰ যাত্ৰাত ধাৱমান হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ পূবৰ 95% উগ্ৰবাদী সংগঠনৰ সদস্য ইতিমধ্যে শান্তি চুক্তিৰ জৰিয়তে মূল খুঁটিলৈ উভতি আহি ৰাষ্ট্ৰদ্ৰোহৰ পৰিৱৰ্তে ৰাষ্ট্ৰ নিৰ্মাণৰ সহযোগী হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা শেহতীয়া টুইটৰ উদ্ধৃতি দি সদনত এই মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ মানচিত্ৰখনক সদায় কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু গুজৰাটৰ পৰা পশ্চিমবংগলৈ বুলিয়ে স্বীকৃতি দি আহিছে। কংগ্ৰেছে পাহৰি যায় যে বংগৰ পিছতো ভাৰতবৰ্ষৰ মানচিত্ৰত উত্তৰ পূবৰ আৰু 8খন ৰাজ্য আছে। কিছু বছৰ আগলৈকে উত্তৰ পূব বুলিলে কেৱল সন্ত্ৰাসবাদ, আন্দোলন, হৰতাল আৰু মৃত্যুৰ খবৰে ভৰি আছিল। এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে শাসনভাৰ লোৱাৰ পিছত উত্তৰ পূবৰ পৰিৱেশ সলনি হোৱা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। उत्तर पूर्व में आज टेररिज्म नहीं है, उत्तर पूर्व में आज टूरिज्म है। इसी समय राइट एट दिस मोमेंट G20 का Y20 समिट अभी चल रहा है, लेकिन just 10 years ago we used to see headlines related to terrorism. ये संभव किसके लिए हुआ? I know even my friends from the opposition can answer it. It is because of Modi ji. The answer is known even to the friends from the opposition. और क्योंकि उत्तर पूर्व ही अब विशाल भारत का ग्रोथ इंजन है, जिसके चालक है हमारा परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी। माननीय नरेंद्र मोदी जी द्वारा देश के प्रधान सेवक का दायित्व ग्रहण करने के बाद ही उत्तर पूर्व में उग्रवाद का घटना 74% कम हुआ है। जो अपना दिग्विजय सिंह साहब बोल रहा था अमृतकाल किसके लिए, कहां के लिए, हम अमृतकाल इज फॉर नॉर्थ ईस्टर्न पीपल। डिक्रीज ऑफ 70% ऑफ एक्टिविटीज इन द टेररिज्म। 8,000 से अधिक उग्रवादी ने आत्मसमर्पण किया है। राष्ट्रद्रोह नहीं, अब राष्ट्र निर्माण में वो लोग they are dedicated themselves. 4.5 करोड़ नॉर्थ ईस्टर्न के लिए यही है अमृतकाल। The official tweet on 10/2/22 in an official handle which was tweeted, there is strength in our nation
our union of culture, our union of diversity, our union of languages, our union of people, our union of states, from Kashmir to Kerala, from Gujarat to West Bengal. India is a beautiful in all its colors. Don't insult the spirit of India, I unquote. अरे नॉर्थ ईस्ट किधर है भाई? हम भी है, बंगाल का उस तरफ हम भी. We are 7 states. अखंड सांस्कृतिक भारत का अभिन्न अंग है हजारों सालों में. लेकिन the main hero of the Bharat Joro Yatra, he tweeted officially that his map of India, the concept of India, is Kashmir to Kanyakumari. सही है, from Gujarat to Bengal. अरे बंगाल का उस तरफ भी हम लोग हैं ना, असम है. Political tourist होने का नाते, you visit very frequently during the days of election. अरे please understand का बात क्या है भाई? अरे you see, it's officially tweeted. ये सब समझने का बात क्या है सर? The leader has tweeted that his concept of India, his India, class 6 का student can understand this. That from Kashmir to Kanyakumari, for Gujarat to Bengal, this is his India. So जिसका इंडियन कॉन्सेप्ट में हम उत्तर पूर्वी नहीं है, उनका भारत जोड़ो हमारे लिए तो भाई नॉर्थ ईस्टर्न पीपल के लिए एक मजाक है. अभी हमारे साथी आकर ही हमारे माननीय सदस्य नॉर्थ ईस्ट के लिए कह रहे थे. मैं कहूंगा जरा एक बार नॉर्थ ईस्ट हो आइए. आपके जमाने का नॉर्थ ईस्ट और आज के जमाने का नॉर्थ ईस्ट, आधुनिक चौड़े हाईवे हैं, रेल की सुख सुविधा वाली सफर है, आप आराम से हवाई जहाज से जा सकते हैं. नॉर्थ ईस्ट के हर कोने में आज बड़ी, और मैं गर्व के साथ कहता हूं, आजादी का 75 साल मना रहे हैं, तब मैं गर्व से कहता हूं 9 साल में करीब 7500 7,500 7,500 जो हथियार के रास्ते पे चल पड़े थे, ऐसे लोगों ने सरेंडर किया और अलगाववादी प्रवृत्ति छोड़ करके मुख्य धारा में आने का काम किया है. आदरणीय अध्यक्ष जी, आज त्रिपुरा में लाखों परिवारों को पक्का घर मिला है, उसकी खुशी में मुझे शरीक होने का अवसर मिला. जब मैंने त्रिपुरा में हीरा योजना की बात कही थी, तब मैंने कहा था हाईवे, आईवे, रेलवे और एयरवे, हीरा, ये हीरा का आज सफलतापूर्वक त्रिपुरा की धरती पर मजबूती नजर आ रही है. त्रिपुरा तेज गति से आज भारत की विकास यात्रा का भागीदार बना है. এয়া আছিল সংসদৰ বাৰ্তা আৰু এইখিনি সময় হৈছে পুনৰ বাণিজ্যিক বিৰতিৰ.